নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আহিবলগীয়া আসাম পুলিচ এডিআৰই গ্ৰেড 3 আৰু 4 বাবে আমাৰ চেনেলৰ পৰা 40টা অসম বুৰঞ্জী প্ৰশ্ন লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক পৰীক্ষাসমূহত সহায় কৰিব। ভিডিঅ'টো ভাল পালে লগৰ বন্ধু-বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাক উৎসাহ জনাব। আমি আপোনালোকৰ কাৰণে সদায় নতুন ভিডিঅ' লৈ আহিম। 1 নম্বৰ প্ৰশ্ন, বুৰঞ্জী শব্দৰ অৰ্থ কি? বন্ধু-বান্ধৱীসকল, বুৰঞ্জী শব্দৰ অৰ্থ হ'ল নজনা কথাৰ ভঁৰাল বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? বন্ধু-বান্ধৱীসকল, কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন আছিল ভগদত্ত। 3 নম্বৰ প্ৰশ্ন, কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? বন্ধু-বান্ধৱীসকল, কামৰূপ ৰাজ্যৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা হ'ল পূজ্য বৰ্মন। 4 নম্বৰ প্ৰশ্ন, পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰা হৈছিল? বন্ধু-বান্ধৱীসকল, পুৰণি কামৰূপক 4টা ভাগত ভাগ কৰা হৈছিল, যেনে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ। 5 নম্বৰ, বন্ধু-বান্ধৱীসকল, আহোমসকলৰ ভাষাত অসমক কি বুলি জনা যায়? উত্তৰ, মুংডুনডুন খাম বুলি জনা যায় অসমক। 6 নম্বৰ প্ৰশ্নটো হ'ল, আহোমসকল অসমলৈ কেতিয়া আহিছিল? বন্ধু-বান্ধৱীসকল, অতি প্ৰয়োজনীয় প্ৰশ্ন। আহোমসকল অসমলৈ 1228 খ্ৰীষ্টাব্দত আহিছিল। 7 নম্বৰ প্ৰশ্ন, আহোমৰ প্ৰথম ৰাজধানী কি আছিল? উত্তৰ, চৰাইদেউ অৰ্থাৎ চৰাইদেউ বুলি আহোমৰ ৰাজধানীক জনা গৈছিল পূৰ্বতে। 8 নম্বৰ প্ৰশ্ন, আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। বন্ধু-বান্ধৱীসকল, আহোমসকলৰ প্ৰথম শ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰসিংহ। 9 নম্বৰ প্ৰশ্ন, আহোমসকলৰ শেষ ৰজাজন কোন আছিল? বন্ধু-বান্ধৱীসকল, আহোমসকলৰ শেষ ৰজা আছিল চন্দ্ৰকান্ত সিংহ। 10 নম্বৰ প্ৰশ্ন, পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন কোন? পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন হ'ল চুক্লেনমুং। চুক্লেনমুঙে পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল। 11 নম্বৰ প্ৰশ্ন, আহোমসকলৰ প্ৰথমতে হোৱা বিবাহসমূহক কি বুলি জনা যায়? উত্তৰ, আহোমসকলৰ প্ৰথমতে হোৱা বিবাহসমূহক চকলং বুলি জনা যায়। 12 নম্বৰ প্ৰশ্ন, ল'ৰা ৰজাৰ প্ৰকৃত নাম কি? ল'ৰা ৰজাৰ প্ৰকৃত নাম হ'ল চুলিকফা। কম বয়সতে ৰজা হোৱা বাবে তেওঁক ল'ৰা ৰজা বুলি জনা যায়। 13 নম্বৰ প্ৰশ্ন, সতী জয়মতী কোনজন আহোম ৰজাৰ পত্নী? উত্তৰ হ'ল সতী জয়মতী আহোম ৰজা গদাধৰ সিংহৰ পত্নী। 14 নম্বৰ প্ৰশ্ন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ভাস্কৰ বৰ্মন। তেওঁক বৰ্মন বংশৰ অন্তিমজন ৰজা বুলিও জনা যায়। 15 নম্বৰ প্ৰশ্ন, যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল? যোগিনীতন্ত্ৰ মতে কামৰূপ 4টা ভাগত বিভক্ত আছিল। 16 নম্বৰ প্ৰশ্ন, কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? উত্তৰ, 594 খ্ৰীষ্টাব্দত। 17 নম্বৰ প্ৰশ্ন, নাগশংকৰ দেৱালয় কোনে সজাইছিল? উত্তৰ, নাগশংকৰ দেৱালয় কামৰূপৰ ৰজা নৰশংকৰে সজাইছিল। 18 নম্বৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিল? বন্ধু-বান্ধৱীসকল, শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন শালস্তম্ভ আছিল। 19 নম্বৰ প্ৰশ্ন, শালস্তম্ভই কামৰূপৰ সিংহাসনত কিমান চনত উঠে? বন্ধু-বান্ধৱীসকল, শালস্তম্ভই কামৰূপৰ সিংহাসনত 650 খ্ৰীষ্টাব্দত উঠিছিল। 20 নম্বৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ অন্তিম ৰজাজন কোন আছিল? ত্যাগ সিংহক শালস্তম্ভ বংশৰ অন্তিম ৰজাজন নামে জনা যায়। 21 নম্বৰ প্ৰশ্ন, শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতীক কোন দেশৰ ৰজালৈ বিয়া দিছিল? বন্ধু-বান্ধৱীসকল, ৰাজ্যমতীক নেপালৰ ৰজালৈ বিয়া দিছিল। 22 নম্বৰ প্ৰশ্ন, পাল বংশ কিমান চনত অন্ত পৰে? বন্ধু-বান্ধৱীসকল, 1112 খ্ৰীষ্টত পাল বংশৰ অন্ত পৰে। 23 নম্বৰ প্ৰশ্ন, পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? বন্ধু-বান্ধৱীসকল, পাল বংশৰ প্ৰথম ৰজাজন ব্ৰহ্মপাল হিচাপে জনা যায়। 24 নম্বৰ প্ৰশ্ন, পাল বংশৰ আৰম্ভণি কিমান চনত হৈছিল? বন্ধু-বান্ধৱীসকল,
পাল বংশৰ আৰম্ভণি 990 চনত হৈছিল। 25 নম্বৰ প্ৰশ্ন মালিজ উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল? শুদ্ধ উত্তৰ 1257 চনত। 26 নম্বৰ প্ৰশ্ন অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা বুলি জনা যায়। 27 নম্বৰ প্ৰশ্ন মুংডুং চুংখাম মানে কি? বন্ধু-বান্ধৱীসকল মুংডুং চুংখাম মানে হ'ল সোণৰ বাগিচাৰে ভৰা দেশ। আহোমসকলে অসমক এই নামেৰে জানিছিল। 28 নম্বৰ প্ৰশ্ন জয়ন্তীয়া ৰজা যশোবৰ্মন কোনজন আহোম ৰজাৰ সমসাময়িক আছিল? যশোবৰ্মন নৰিয়া ৰজাৰ সমসাময়িক আছিল। 29 নম্বৰ প্ৰশ্ন আহোম ৰাজত পোন প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন কিমান চনৰ পৰা কিমান চনলৈ চলিছিল? উত্তৰ 1376 চনৰ পৰা 1380 চনলৈ। 30 নম্বৰ প্ৰশ্ন কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়? উত্তৰ চুডাংফাক। চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায়। 31 নম্বৰ প্ৰশ্ন অসমৰ মৌৰ্যসকল কি ব্যৱসায়ৰ লগত জড়িত? উত্তৰ কাঁহৰ বাচনৰ লগত অসমৰ মৌৰ্যসকল জড়িত। 32 নম্বৰ প্ৰশ্ন প্ৰথম আহোম বৰবৰুৱা কোন আছিল? উত্তৰ মমই তামুলী বৰবৰুৱা প্ৰথম আহোম বৰবৰুৱা আছিল। 33 নম্বৰ প্ৰশ্ন অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল? বন্ধু-বান্ধৱীসকল অসম বুৰঞ্জীত বৰফুকনৰ পদৰ সৃষ্টি চুচেনফাই কৰিছিল। 34 নম্বৰ প্ৰশ্ন কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি জনা যায়? বন্ধু-বান্ধৱীসকল চুক্লেংমুঙক গড়গয়া ৰজা বুলি জনা যায়। 35 নম্বৰ কুৱেশ্যন কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল? বন্ধু-বান্ধৱীসকল চুকামফাই স্বৰ্গনাৰায়ণ উপাধি লৈছিল। 36 নম্বৰ প্ৰশ্ন অসমৰ কোনজন ৰজাই চৰাগুৱালৈ অসমৰ ৰাজধানী তুলি নিয়ে? উত্তৰ চুডাংফাই। দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? বন্ধু-বান্ধৱীসকল চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয়। এনেধৰণৰ প্ৰশ্নই পৰীক্ষাত আহিব গতিকে বন্ধু-বান্ধৱীসকল ভালকৈ নোট ডাউন কৰি ল'ব। 39 নম্বৰ প্ৰশ্ন কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল আৰম্ভ কৰিছিল? বন্ধু-বান্ধৱীসকল চুহুংমুঙে অসমত প্ৰথম লোকপিয়ল আৰম্ভ কৰিছিল। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন অসমৰ কোনজন ৰজাক কোঁজা ৰজা বুলি কোৱা হয়? উত্তৰ চুটিনফাক কোঁজা ৰজা বুলি কোৱা হয়। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।